ओ तेरा ध्यान किधर है ओ तेरा बिके भाया इधर है। तो नमस्कार बंधुসকল, ক্লাস 10 প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু তাৰ সমীকৰণৰ প্ৰথমটো ভিডিঅ'লৈ মই বিকে ভাইয়াই স্বাগতম জনাইছো সকলো ভাইয়া। ওকে, তো আজি আমি আৰম্ভ কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আমি আজি ফাৰ্ষ্ট পাৰ্টত শিকিম ৰাসায়নিক সমীকৰণ কাক বোলে, ৰাসায়নিক সমীকৰণ কেনেদৰে লেখা হয়, সন্তুলিত ৰাসায়নিক সমীকৰণ কি, অসন্তুলিত ৰাসায়নিক সমীকৰণ কি, তাৰ ওপৰত আমি কুৱেশ্যন কৰিম। তো আহা পলম নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি প্ৰথমতে আজি শিকিম কি ৰাসায়নিক বিক্ৰিয়া কি। ভাই ৰাসায়নিক বিক্ৰিয়া একো নহয়, কি যি পদ্ধতিৰ দ্বাৰা মানে যিকোনো এটা পদ্ধতি মানে কি দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ, দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ মানে কি, ধৰা হল এটা যিকোনো ৰাসায়নিক বিক্ৰিয়া আমি ধৰিলো এনাই ধৰিলো x প্লাস y, দুটা বা ততোধিক, দুটাও থাকিব পাৰে আৰু তাতকৈ বেছি z, তিনিটাও যিকোনো বস্তু যিকোনো পদাৰ্থ, গেছো হ'ব পাৰে লিকুইডো হ'ব পাৰে, মানে কি গেছো হ'ব পাৰে পনীয় বস্তু হ'ব পাৰে গোটা বস্তু হ'ব পাৰে ধাতু অধাতু যিকোনো বস্তু, দুটা বা ততোধিক পদাৰ্থ মানে যিকোনো বস্তু তিনিটা লগ হৈ, এই তিনিটা কি যোগ দিছো মানে এই তিনিটা লগ হৈ নতুন এটা বস্তু, ধৰা হল x y z লগ হৈ যিকোনো এটা বস্তু x y z লগ হৈ যিকোনো এটা ধৰা হল s এটা বস্তু উৎপন্ন হয়, ইয়াকে কি কয় ৰাসায়নিক বিক্ৰিয়া বোলে। মানে কি যি পদ্ধতিৰ দ্বাৰা, ভাই এটি এটা পদ্ধতি, ওকে এইটো এটা কি পদ্ধতি, ওকে এটা যিকোনো এটা পদ্ধতি, দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ মানে কি এই তিনিটা বস্তু যে লগ হৈছে ইয়াক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ। মানে এই তিনিটাই বিক্ৰিয়াটো কৰাত সহায় কৰিছে। বিক্ৰিয়ক পদাৰ্থ লগ হৈ এই তিনিটা লগ হৈ নতুন এক বিক্ৰিয়জাত পদাৰ্থ, ভাই এই যোনটো বস্তু সৃষ্টি হৈছে এই তিনিটা লগ হৈ যোনটো বস্তু সৃষ্টি হৈছে তাক কোৱা হয় বিক্ৰিয়জাত পদাৰ্থ। মানে কি এটি কোৱা হয় বিক্ৰিয়জাত পদাৰ্থ, ওকে এটি কি বিক্রিয়জাত পদার্থ। ভাই দুটা বা তিনিটা, যিকোনো দুটা বা তিনিটা পদার্থ লগ হইছি, গোটা পনিয়া বা তরল যিকোনো তিনিটা পদার্থ লগ হইছি, লগ হই নতুন এটা এস মানে কি যিকোনো এটা পদার্থ আমি সিম্বল এস বুলি ধৰিছো, সৃষ্টি হোৱাকে কি কয় ৰাসায়নিক বিক্ৰিয়া বোলে। যি পদ্ধতিৰ দ্বাৰা যিকোনো পদ্ধতিত দুটা বা তাতোধিক, এই দুটা বা তাতোধিক এই তিনিটা বস্তু আছে, দুটাও হ'ব পাৰে তিনিটাও হ'ব পাৰে, বিক্ৰিয়ক পদাৰ্থ লগ হৈ এই যি লগ হৈছে এই তিনিটা কি হয় বিক্রিয়ক পদার্থ, নতুন এক বিক্রিয়জাত পদার্থ, এই তিনিটা লগ হৈ যোনটো এটা বস্তু সৃষ্টি হৈছে তাক কোৱা হয় বিক্রিয়জাত পদার্থ। মানে যেটো উৎপন্ন হৈছে বিক্রিয়জাত পদার্থ সৃষ্টি হোৱাকে কি বোলে ৰাসায়নিক বিক্রিয়া বোলে। সাপোজ মই এটা ধৰি ললো তোমালোকৰ কাৰণে এক্সাম্পল, যেনে হাইড্রোজেন, এটি কি হয় এটি এইচক কি বুলি কোৱা হয় হাইড্রোজেন। হাইড্রোজেনের লগত যদি দুই এটা লাগে কি হয় হাইড্রোজেন গেছ হব, ওকে হাইড্রোজেন গেছ। আৰু যদি অক্সিজেন, এটি হৈছে অক্সিজেনৰ সিম্বল ও, তাক যদি আমি টু এটা লাগে দিম গেছ, এই হাইড্রোজেন গেছ দুটা বস্তু লগ হৈছে, লগ হৈ কিনে কি বানায় এইটো কি প্ৰস্তুত কৰে, এইটো প্ৰস্তুত কৰে ওয়াটারটো কি লিকুইড মানে কি তরল পদার্থ, লিকুইড মানে কি পনীয়া অৱস্থাত কি হাইড্রোজেন আৰু অক্সিজেন লগ হৈ ওয়াটার বানাইছি, ইয়াকে কি কোৱা হয় এটা ৰাসায়নিক বিক্ৰিয়া। এই ৰাসায়নিক বিক্ৰিয়াটোত বিক্রিয়ক পদার্থ কি যিকেইটাই বিক্রিয়াত অংশগ্ৰহণ কৰিছে, হাইড্রোজেন আৰু অক্সিজেন কি বিক্রিয়ক পদার্থ, আৰু ওয়াটারটো প্রডিউস হৈছে মানে কি উৎপন্ন হৈছে, এটি হৈছে বিক্রিয়জাত পদার্থ। ওকে বুঝি পাইছা? তো এইবাৰ আমি শিকিম কি ৰাসায়নিক সমীকৰণ কি। আচলতে আমি শিকিলো ৰাসায়নিক বিক্ৰিয়া কি, এইবাৰ আমি শিকিম ৰাসায়নিক সমীকৰণ কি। তো কি ৰাসায়নিক বিক্রিয়া এটা যিকোনো এটা বিক্রিয়া
বিক্রিয়ক আৰু বিক্রিয়জাত পদাৰ্থবোৰো বিক্রিয়াত কি কি হয় বিক্রিয়জাত পদাৰ্থ কাক কোৱা হয় যোন দুটা পদাৰ্থ ৰিয়েকশনত মানে বিক্রিয়াত অংশগ্ৰহণ কৰে তাক কোৱা হয় বিক্রিয়ক পদাৰ্থ আৰু সেই দুটা পদাৰ্থ লগ হৈ যোন দুটা উৎপন্ন হয় তাক কোৱা হয় বিক্রিয়জাত পদাৰ্থ ওকে সেই বিক্রিয়ক আৰু বিক্রিয়জাত পদাৰ্থবোৰ সাংকেতিক চিহ্ন আৰু সংকেতৰ দ্বাৰা সাংকেতিক চিহ্ন আৰু সংকেতৰ দ্বাৰা মানে কি ধৰা হল মেগনেসিয়াম ওকে আমাক দিয়া আছে কিতাপৰ এটা উদাহৰণ মেগনেসিয়ামক যদি আমি অক্সিজেনৰ সৈতে লগ কৰো অক্সিজেনৰ যদি আমি অচলত আহিব দিও অক্সিজেনৰ উপস্থিতি ই কি প্ৰডিউস কৰে মেগনেসিয়াম অক্সাইড ওকে মেগনেসিয়াম অক্সাইড ওকে ইয়াকে কয় ৰাসায়নিক সমীকৰণ এই যে মেগনেসিয়াম লেখলো Mg এটো কি সাংকেতিক চিহ্ন বুলি কোৱা হয় বা সংকেত ৰিয়েকচন তাৰ এটো Mg অক্সিজেনক যে এনেকৈ এটি অক্সিজেন গেছটো যে এনেকৈ লিখিছো ইয়াক কি হয় সাংকেতিক চিহ্ন বা সংকেতৰ দ্বাৰা লিখা হয় বুলি কোৱা হয় ওকে আৰু এই পদ্ধতিকে কি হয় ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় মানে কি এটি এই দুটা আছে বিক্রিয়ক পদার্থ ওকে আৰু এটি আছে বিক্রিয়জাত পদার্থ ওকে এই বিক্রিয়ক পদার্থ আৰু বিক্রিয়জাত পদার্থবোৰ আমি ডাইরেক্ট লেখা নাই মেগনেসিয়ামক ডাইরেক্ট আমি লেখা নাই মেগনেসিয়াম বুলি আমি Mg বুলি লিখিছো অক্সিজেনক O2 দি লিখিছো মানে কি সাংকেতিক চিহ্নৰ দ্বাৰা আমি ইয়াক বুজাই দিছো আৰু এই দুটা লগ লাগি কি বুজাই দিছি মেগনেসিয়াম অক্সাইড এনেদৰে জীৱৰ সমীকৰণ লিখা হয় ইয়াকে কোৱা হয় ৰাসায়নিক সমীকৰণ তো এইবাৰ আমি শিকিম জকা ৰাসায়নিক সমীকৰণ কি ভাই জকা ৰাসায়নিক সমীকৰণ আকৌ নহয় সাপোজ ধৰি ললো মই এৰে আগত লেখা ৰিয়েকচনটো মই এবাৰ পুনৰবাৰ ৰাইটিং কৰিছো মানে কি মেগনেসিয়ামক আমি Mg বুলি লেখা হয় মেগনেসিয়ামক অক্সিজেনৰ উপস্থিতিত দহন কৰিছো দহন কৰিলে কি পাম MgO2 ওকে MgO2 মেগনেসিয়াম অক্সাইড মানে MgO মেগনেসিয়াম অক্সাইড পাও এটা জকা ৰাসায়নিক সমীকৰণ মানে কি ৰাসায়নিক বিক্রিয়া তার এইটো এটা ৰাসায়নিক বিক্রিয়া ওকে বাওফালে থকা বিক্রিয়ক পদাৰ্থসমূহ ইয়াক কি কোৱা হয় বিক্রিয়ক পদাৰ্থ ওকে বিক্রিয়ক পদাৰ্থ আমি শৰ্টকে লিখিছো বিক্রিয়ক পদাৰ্থ আৰু সোঁফালে থকা বিক্রিয়জাত পদাৰ্থবোৰ এইবোৰক ইয়াক Mg কি হয় বিক্রিয়জাত পদাৰ্থ ওকে বিক্রিয়জাত পদাৰ্থ ওকে মৌলৰ পৰমাণুৰ সংখ্যা মানে কি ইবাগে মেগনেসিয়াম কেইটা আছে এটা বাওফালে কেইটা আছে মেগনেসিয়াম এটা সোঁভাগে কেইটা আছে মেগনেসিয়াম এটা ওকে ইবাগে মেগনেসিয়াম এটা আছে বাওপিনেও এটা আছে সোঁপিনেও এটা আছে ওকে কিন্তু ইবাগে অক্সিজেন কেইটা আছে দুটা O2 মানে কি অক্সিজেন দুটা আছে কিন্তু সোঁফালে অক্সিজেন কেইটা আছে এটা আছে মানে কি বিক্রিয়জাত পদাৰ্থবোৰৰ মৌলৰ পৰমাণুৰ সংখ্যা সমান নহয় মানে কি বাওফালে থকা বিক্রিয়ক পদাৰ্থ আছে কিবা আৰু সোঁফালে থকা বিক্রিয়কজাত পদাৰ্থ আছে মানে এই দুটা লগ হৈ মেগনেসিয়াম অক্সাইড উৎপন্ন হৈছে এটি পদাৰ্থ আছে পদাৰ্থৰ মৌলৰ পৰমাণুৰ সংখ্যা মানে কি মেগনেসিয়াম কেইটা আছে ইবাগে এটা সোঁফালে কেইটা আছে এটা এটিও ঠিকে আছে কিন্তু অক্সিজেন বাও পিনে আছে দুটা আৰু সোঁপিনে আছে এটা মানে কি এইটো যদি পৰমাণু ইয়াক কি বুলি কোৱা হয় পৰমাণু মৌলৰ কি পৰমাণু মানে কি বিক্রিয়ক পদাৰ্থ আৰু বিক্রিয়জাত পদাৰ্থৰ মাজত থকা মৌলৰ পৰমাণু সমান নহয় ইবাগে যদি অক্সিজেন দুটা আছে ইবাগে এটা আছে ইয়াকে কি কোৱা হয় জকা ৰাসায়নিক সমীকৰণ বা অসন্তুলিত ৰাসায়নিক সমীকৰণ মানে সমান নাই সমান থাকিলে কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু যদি সমান নাথাকে তাক কোৱা হয় অসন্তুলিত ৰাসায়নিক সমীকৰণ বা জকা ৰাসায়নিক সমীকৰণ পুনৰবাৰ মাতি দিছো ৰাসায়নিক বিক্রিয়া এটা
মেগনেছিয়ামৰ লগত অক্সিজেন আহিছে, মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। এইটো এটা কি ৰাসায়নিক বিক্ৰিয়া। বাওঁফালে থকা বিক্ৰিয়ক পদাৰ্থ, বাওঁফালে থকা বিক্ৰিয়ক পদাৰ্থ এইটো কি বাওঁফালে থকা বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালে থকা বিক্ৰিয়জাত পদাৰ্থবোৰ, এই দুটা লগ হৈ যোনটো উৎপন্ন হৈছে সেই পদাৰ্থবোৰৰ মৌলৰ পৰমাণুৰ সংখ্যা, এইটো পৰমাণুৰ সংখ্যা মানে কি ইবাগে কেইটা অক্সিজেনৰ পৰমাণু আছে দুটা, সমান নহয়, মৌলৰ পৰমাণুৰ সংখ্যাবোৰ সমান নহয়, ইবাগে কেইটা আছে এটা, এইটো সমান নহয়। ওকে, ইয়াকে কি কোৱা হয় জোকা ৰাসায়নিক সমীকৰণ বা অসন্তুলিত ৰাসায়নিক সমীকৰণ। তো এইবাৰ আমি শিকিম কি সন্তুলিত ৰাসায়নিক সমীকৰণ কি, এই জোকা ৰাসায়নিক সমীকৰণবোৰ আমি কেনেদৰে দুপিনে আমি যোগ বিয়োগ বা পূৰণ হৰণ কৰি সমান কৰিব পাৰিম, সন্তুলিত ৰাসায়নিক সমীকৰণ কি, আৰু ৰাসায়নিক বিক্ৰিয়া এটা কেনেদৰে আমি চিনিব পাৰো যে এইটো ৰাসায়নিক বিক্ৰিয়া হৈছে হোৱা নাই, তাৰ বিষয়ে শিকিম। তাৰ পিছত এই ভিডিঅ'টো সমাপ্ত কৰিম। তো আমি এর আগত শিকিছিলো কি জোকা ৰাসায়নিক সমীকৰণ কি। জোকা ৰাসায়নিক সমীকৰণ কি আছিল, বিক্ৰিয়ক পদাৰ্থত থকা পৰমাণুসমূহ যিমান পৰমাণু থাকে আৰু বিক্ৰিয়জাত পদাৰ্থত থকা পৰমাণুৰ সংখ্যা সমান নাছিল, সেইটো আছিল জোকা ৰাসায়নিক সমীকৰণ বা অসন্তুলিত ৰাসায়নিক সমীকৰণ। এবাৰ আমি পঢ়িম সন্তুলিত ৰাসায়নিক সমীকৰণ কি। ভাই জোকা ৰাসায়নিক সমীকৰণৰ ওলোটাটোৱে হল সন্তুলিত ৰাসায়নিক কি আছিল, এই সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি ৰাসায়নিক বিক্ৰিয়া এটাত যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া বাওঁফালে থকা বিক্ৰিয়ক পদাৰ্থসমূহ যিবিলাক মানে কি যিবিলাকে বিক্ৰিয়া কৰে তাক কি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ। ওকে, আৰু সোঁফালে থকা বিক্ৰিয়ক পদাৰ্থবোৰৰ মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে, মানে কি ধৰা হল হাইড্ৰজেন গেছ, ওকে, তাৰ লগত অক্সিজেন গেছ লগ হল, গেছ ইয়া H2 গেছ জি লেখা আছে মানে গেছ, অক্সিজেন জি লেখা আছে মানে গেছ ব্ৰেকেটত। ওকে, এইবোৰ কি এইবোৰ যেটো বাও পিনে আছে, মোৰ বাও পিনে আছে না নাই, এইবোৰ কোৱা হয় বিক্ৰিয়জাত পদাৰ্থ। ওকে, বিক্ৰিয়জাত পদাৰ্থ হাইড্ৰজেন আৰু অক্সিজেন গেছ যেতিয়া লগ হয় তেতিয়া কি হয় ওয়াটার কি লিকুইড প্রডিউস হয় বা উৎপন্ন হয়। মানে কি রাসায়নিক বিক্রিয়া তার বাওঁফালে থকা বিক্রিয়ক পদার্থ, এইখানে কি বিক্রিয়ক পদার্থ আৰু সোঁফালে থকা বিক্রিয়ক পদার্থৰ মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে, আৰু সোঁফালে যোনটো উৎপন্ন হল এটি বিক্রিয়জাত পদার্থ ইয়াৰ মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে। এতিয়া সমান নাই, কাৰণ এতিয়া কিয় সমান নাই, ইয়াত হাইড্রোজেন কেইটা আছে দুটা, হাইড্রোজেন কেইটা আছে সোঁফালে দুটা, ইবাগে হাইড্রোজেন কেইটা আছে ইবাগে হাইড্রোজেন আছে দুটা। ওকে, হাইড্রোজেন দুপিনে সমান সমান আছে, ইবাগে আছে অক্সিজেন দুটা, কিন্তু ইবাগে অক্সিজেন কেইটা আছে এটা। যেহেতু মৌলৰ বৰ্তমান কি পৰমাণুৰ সংখ্যা হাইড্রোজেন অক্সিজেন সমান সমান নাই, এটি জোকা ৰাসায়নিক সমীকৰণ হৈছে, এই দুটা আমি এতিয়া সমান কৰিব লাগিব, আৰু সমান কৰাৰ পিছতে আমি পাম সন্তুলিত ৰাসায়নিক সমীকৰণ। ইবাগে যদি অক্সিজেন দুটা আছে, ইবাগে যদি আমি অক্সিজেন দুটা কৰিব লাগে তেতিয়া এইটোক দুইৰে পূৰণ দিব লাগে, পূৰণ দিলে কি পাম আমি, পূৰণ দিলে কি পাম, ইবাগে অক্সিজেনো দুটা হল, অক্সিজেন কেইটা হল দুটা হল, কিন্তু হাইড্রোজেন কেইটা হল দুইৰ লগত দুই পূৰণ কৰিলে কি পায় চাৰি। যেতিয়া এই হাইড্রোজেনটো কেনেকৈ জমা হয় এই দুইৰ লগত এই দুইটো পূৰণ কৰা হয়, পূৰণ কৰিলে কিমান পাম চাৰি, হাইড্রোজেন থাকিল ইপিনে চাৰি, কিন্তু ইবাগে হাইড্রোজেন কেইটা আছে দুটা, তো ইবাগো আমি দুইৰে পূৰণ দিম, দিলে কি হল 2 গুণ 4, এইপিনে হাইড্রোজেন কিমান হল, এইপিনে হাইড্রোজেন হল চাৰিটা, এইপিনে হাইড্রোজেন হল চাৰিটা, ইবাগে আছে অক্সিজেন দুটা, এই দুইৰে অক্সিজেন পূৰণ কৰিলে ইবাগো পাম অক্সিজেন দুটা। আৰু এই প্ৰচেছটোকে কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ। মানে কি ইবাগে যিমান হাইড্রোজেন অক্সিজেন আছে ইবাগে সিমান হাইড্রোজেন অক্সিজেন আছে, ইবাগে হাইড্রোজেন কেইটা আছে চাৰিটা, অক্সিজেন কেইটা আছে দুটা, ইবাগে হাইড্রোজেন কেইটা আছে চাৰিটা, অক্সিজেন কেইটা আছে দুইৰ লগত অক্সিজেন পূৰণ দিলি দুটা। তো এইবাৰ আমি শিকিম এই অসন্তুলিত ৰাসায়নিক সমীকৰণটা সন্তুলিত কৰিলো, কিংকে অসন্তুলিত ৰাসায়নিক সমীকৰণটা সন্তুলিত কৰে। তো আহা আমি এইবাৰ হেতু শিকো। তো এইবাৰ আমি শিকিম কি ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কিংকে কৰে। ভাই এটা বৰ্তমান অসন্তুলিত হৈ আছে, মানে কেনেকৈ
ইভাগে ইভাগে Fe মানে কি আইরন আইরন এটা আছে কিন্তু ইভাগে আইরন এটা আছে কিন্তু অক্সিজেন ইভাগে কেইটা আছে এটম এক আছে এটা আছে কিন্তু ইভাগে চাৰিটা আছে ওকে যত ইভাগৰ পৰমাণু বিক্ৰিয়জাত পদাৰ্থৰ পৰমাণু আৰু বিক্ৰিয়ক পদাৰ্থৰ পৰমাণু সমান নাই ইয়াক কি কয় অসন্তুলিত আমি ইয়াক কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব আৰু পৰীক্ষাত ইয়াৰ পৰা এটা কোৱেশ্চন আহে যে তলৰ বিক্ৰিয়াটো সমতুলিত কৰা বা সন্তুলিত কৰা ওকে আমি কি কৰিম তো তোমালোকে কি কৰিবা এনেদৰে তিনটা ঘটনি লবা এক্সাম্পল ওকে ইভাগে লিখিবা পৰমাণু কেইটা ইয়াতে লিখিবা ইভাগৰ বিক্ৰিয়ক পদাৰ্থ বিক্রিয়ক পরমাণুগুলো লিখিবা ইভাগে আৰু বিক্রিয়জাতবোৰ লিখিবা ইয়াতে বিক্রিয়জাত ওকে পরে এটা মই তোমালোকক বুজিবৰ কাৰণে লিখি দিছো বা তোমালোকে যদি পৰীক্ষাত লেখা এনে নরমালি ঘৰ কৰি লবা ওকে কি কি আছে আইৰন আছে Fe হাইড্ৰোজেন আছে এটা এটা কৰি তোমালোকে লিখিবা কেইটা আছে হাইড্ৰোজেন আছে ওকে অক্সিজেন আছে ওকে আটো বেলেগ এটম নাই তো এইবাৰ চাবা ইয়াত আইৰন কেইটা আছে এটা বিক্রিয়কত কেইটা আছে এটা বিক্রিয়জাতত কেইটা আছে এটা ওকে নেক্সট হাইড্ৰোজেন সোঁফালে বাওঁফালে কিমান আছে দুটা এই দুই ওকে আর হাইড্রোজেন নাই ইভাগে হাইড্রোজেন কেইটা আছে দুই ওকে ইভাগৰ কেইটা ইভাগে লিখিছো ওকে নেক্সট অক্সিজেন এইপিনে কেইটা আছে এটা অক্সিজেন ইভাগে কেইটা আছে চাৰিটা হল কোৱেশ্চনত যেনেদৰে দিয়া আছে আমি তেনেদৰে এই চাৰ্টখনত তুলি লৈছো এইবাৰ আমি ফ্লোৰিন বেলেন্স কৰিব লগা বৰ্তমানলৈ নাই এটা আছে হাইড্ৰোজেন বেলেন্স কৰিব লগা নাই হাইড্ৰোজেন H বুলি লিখিবা মই সৰি H টো লেখা হৈছে ওকে ইভাগো দুই আছে হাইড্ৰোজেন ইভাগো দুই আছে বেলেন্স কৰিব লগা নাই ওকে অক্সিজেন ইভাগে আছে এটা কিন্তু ইভাগে আছে চাৰিটা যেটো নাইনচাফি হৈছে ভাই ইভাগে আছে এটা ইভাগে এটা ইভাগেও বৰাবৰ কৰিব লাগিব আমি কি কৰিম চাৰিৰে পূৰণ দিম পৰ অক্সিজেনৰ আগত চাৰিৰে পূৰণ দিছো যদি আমি অক্সিজেনটো চাৰিৰে পূৰণ দেউ এই চাৰিটো হইব ইয়াৰ আগত ওকে যেতিয়া আমি অক্সিজেনক চাৰিৰে পূৰণ দিম চাৰিটো ইয়াত লগাব নোৱাৰো গোটে মলিকুল মানে পৰমাণুৰ আগত মানে বহাব লাগিব ওকে ইয়াত বহালো তেতিয়া বহালো ভাই হাইড্ৰোজেন কিমান হল ভাই এতিৰি পৰমাণুৰ হাইড্ৰোজেন কিমান হল 8টা ভাই বাও পিনটো হাইড্ৰোজেন কেইটা হল 8টা হল মানে ইবাগো চাৰি পূৰণ হৈছে কিমান হৈছে 8টা ইবাগো কেইটা আছে 2 ইবাগো হাইড্ৰোজেন 8টা কৰিব লাগিব তো ইবাগো আমি চাৰিৰে পূৰণ দিম কাৰণ যেতিয়া আমি চাৰিটো ইয়াত বহালো অক্সিজেনৰ আগত অক্সিজেন চাৰিটো ইয়াত বহাব নোৱাৰো ইয়াত এনেদৰে বহাব নোৱাৰো বা ইয়াত ক'ত বহাব লাগিব হোল মলিকুলটোৰ আগত বহাব লাগিব এই এটা মলিকুল বুলি কয় ওকে ওকে ইয়াৰ আগত বহাব লাগিব যেতিয়া আমি চাৰিটো ইভাগে বহালো এই কোনছিল এই চাৰিটো হাইড্ৰোজেন কেইটা হল 4 দুগুণ 8টা হল যেটো 9 চাবি ইভাগে কেইটা আছে 2 আছে হাইড্ৰোজেন তো ইভাগে যেটো 4 দুগুণ 8টা হল এই 8টা হল ইভাগে 8টা করবা লাগব ইভাগে কি আছে 2 ইভাগে 4 ৰে পূৰণ দিলু তো ইভাগে 4 ৰে পূৰণ ওকে বিক্রিয়াটি সমতুল হল না হল ইভাগে ফ্লোরিন কিটা আছে এটা ইভাগে কিটা আছে এটা হাইড্ৰোজেন ইভাগে কিটা আছে 4 দুগুণ 8 ইভাগে কিটা আছে 4 দুগুণ 8টা ওকে অক্সিজেন কিটা আছে এই যদি 4 টো দি ইয়াৰ আগত 4 টো দি পিছৰ কোন পৰমাণুক পূৰণ হ'ব ওকে 4 পূৰণ এ কিটা আছে 4টা অক্সিজেন ইভাগে অক্সিজেন কিটা আছে 4টা বিক্রিয়াটো সমতুলিত হল তোমালোকে পৰীক্ষাৰ এনেদৰে কৰিব পাৰিবা মই বুজা দিয়াৰ মানে তলত এনেদৰে লিখিছো আৰু পৰীক্ষাত চাৰ্ট খান তোমালোকে পৰীক্ষাৰ বহি সাইডতো এনেদৰে পঢ়ি আঁতি দিব পাৰিবা এইটো গুৰুত্বপূৰ্ণ নহয় কেৱল এই মানকেটা হ'ব মানে শুদ্ধ হ'ব লাগিব বেলেগ একো নাই ওকে আহা আমি নেক্সট এটা কৰো আৰু নেক্সট আমাক দিয়া আছে এই এটা ৰিঅ্যাকশন হাইড্ৰোজেন আৰু অক্সিজেন লগ হৈ H2O H2O কি বুলি কয় ওয়াটার ওয়াটার মানে কি পানী H2O কি বুলি কয় পানীৰ পানীৰ সাংকেতিক চিহ্ন কি ওয়াটার ওয়াটাৰৰ সাংকেতিক চিহ্ন কি H2O ওকে ইয়াক পানী বুলি কোৱা হয় ওকে এটো বুজিলা না ইয়াত কি কি আছে হাইড্ৰোজেন আমি লৈছো লিখি অক্সিজেন ইবাৰ আছে হাইড্ৰোজেন আৰু অক্সিজেন ওকে এবাৰ সোঁ আৰু বাওঁ সাইডে কিমান আছে আমি ইয়াত তুলি লম ওকে হাইড্ৰোজেন সোঁ সাইডে কিমান বাওঁ সাইডে কিমান আছে 2
হসিডি কিমান আছে 2 ওকে অক্সিজেন বায়ুসিডি কিমান আছে 2 অক্সিজেন হসিডি কিমান আছে 1 তো ইভাগে আছে 1 তো আমার কি বিক্রিয়জাত পদার্থ মানে বিক্রিয়জাত অণুটো আমার হাইড্রোজেন ও অক্সিজেন এটা আছে কিন্তু ইভাগে কি আছে 2 তো ইয়াকো আমি 2 রে পূরণ করলে কিমান হ'ব 2 ইভাগো 2 ইভাগো 2 সমান সমান হল এতে আমি 2 বহালো যেতিয়া আমি 2 ভাগে পূরণ দিম দুটা অক্সিজেন ঠিকে ফিল আপ হৈ গল কিন্তু হাইড্রোজেন তো দুটা বাঢ়ি গল 2 2 গুণ 4 2 2 গুণ কিমান 4 এইটো দি এইটো পূরণ হৈ যাব গলে কেইটা হ'ব 4টা ইভাগে হাইড্রোজেন কেইটা আছে 2 তো যেতিয়া ইভাগে 2 দি পূরণ দিম জানো ইভাগে হাইড্রোজেন কেইটা আহিল 4টা ইভাগে 2 দি পূরণ হল 4 হল ইভাগে তো 2 এ থাকি গল তো এইটুকো 2 দি পূরণ দি 4 কৰিব লাগিব ওকে হললে ইভাগে কিমান হ'ব ইভাগে 2 দি পূরণ দিবলৈ দিলে 4 ইভাগে হাইড্রোজেন কেইটা হল 2 2 গুণ 4 ইভাগে হাইড্রোজেন কিমান হল 2 2 গুণ 4 অক্সিজেন ইভাগে দুটা ইভাগে 2 দি ইভাগে এটা 1 আছে না আপুনি মানে এটি দি পূরণ 2 1 গুণ 2 ওকে দুটা দালকে এটো বুজি পাইছা তুলি লোৱা এটি তুলি লোৱা ওকে হৈছে নেক্সট আমি এটা বেলেগ কৰিম কি নাইট্রোজেন আৰু হাইড্রোজেন লগ হৈ কি হয় NH3 এমোনিয়া ওকে নাইট্রোজেন হাইড্রোজেন লগ হৈ গয় এমোনিয়া আমি এবাৰ এইটো কৰিম এখানে মুছি লৈছো তোমালোকে নিশ্চয় লিখি লৈছা বা বুজি পাইছা মই লিখি দিছো এটা বস্তু NH3 এটা কি হয় এমোনিয়া এমোনিয়া বুলি জানা যায় NH3 মানে কি এমোনিয়া কিতাবত হয়তো নালাগে বাট NH3 মানে এমোনিয়া বুলি জানি থৈ দিয়া ভৱিষ্যতে কাম কৰিব ওকে আমি লিখিম কি আছে নাইট্রোজেন ইবাৰ কি আছে হাইড্রোজেন ইভাগে নাইট্রোজেন হাইড্রোজেন ওকে এই দুটা মৌলিক এই দুটা আমি লগ দিছো ওকে ইভাগে নাইট্রোজেন কেইটা আছে দুটা ইভাগে কেইটা আছে এটা ইভাগে হাইড্রোজেন কেইটা আছে দুটা ইভাগে হাইড্রোজেন কেইটা আছে তিনিটা ওকে এটা আমাৰ কি ইভাগে যেটো নাইট্রোজেন দুটা আছে ইভাগে দুটা কৰিব লাগিব নাইট্রোজেন কি আছে দুটা তো ইভাগে আমি 2 ৰে পূৰণ দিলে কিমান হ'ব 2 ওকে ইভাগে নাইট্রোজেন কেইটা আছে এটা আমি দুটা কৰিলো যেতিয়া নাইট্রোজেন দুটা কৰিলো নাইট্রোজেন তো দুটা হৈ গল নাইট্রোজেন কেইটা হৈ গল দুটা হৈ গল কিন্তু এই 2 ৰে এইটোকো পূৰণ হ'ব হললে হাইড্রোজেন কেইটা হ'ব 2 পূৰণ 3 6টা হ'ব ইভাগে হাইড্রোজেন কেইটা থাকিল হাইড্রোজেন ইভাগে হাইড্রোজেনক 2 দি পূৰণ হৈ গল যেতিয়া এই 2টো ইয়াত এই 2টো দি হাইড্রোজেনক পূৰণ হল হাইড্রোজেনক পূৰণ হল লগে লগে ইয়াতো 2 দি পূৰণ দিলে কিমান হল 6টা হল ইভাগে কেইটা আছে দুটা আছে তো ইভাগে এতিয়াও যদি 6 কৰিব লাগে ইভাগে হাইড্রোজেন আমি 3 দি পূৰণ দিব লাগিব 3 গুণে 6 হ'ব ওকে আমি ইয়াতো 3 দি পূৰণ দিব লাগিব ওকে এতিয়া আসো আমি লিখিম নাইট্রোজেন 2 ইভাগে নাইট্রোজেন 2 ওকে ইভাগে হাইড্রোজেন 3 2 গুণ 3 দি 2 পূৰণ করলি 6 ইভাগে হাইড্রোজেন 3 দি 2 পূৰণ করলি 6 ওকে পুরা মিলিছে লিখি লোৱা এখানে আমি মুছি দিছো লিখি লোৱা পৰীক্ষা নরমালি আহিব ইনকে নাইট্রোজেন প্লাস হাইড্রোজেন ইটু NH3 তোমালোকে কেৱল ইয়াৰ আগত 2 ইয়াৰ আগত 3 আৰু এই ৰিঅ্যাকশনটো কেৱল তোমালোকে বহু পাৰিব ভাই কোনোবাই পৰীক্ষা সাইডৰ পৰা চাই লেখা ইনকে বহুলে নম্বৰ পাবা কোনোবাই বলে মই চাই নেলকো এই নিয়মটো জানো ভাই ভৱিষ্যতত বুঢ়াকে পাতিলে এনেদৰে কৰিব পাৰা তেতিয়াও নম্বৰ পাবা বেলেগ আকো কৰিব নালাগে কেৱল এই বস্তুটো 3 2 এই বস্তুটো সমতুল কৰিব লাগিব ওকে তো এইবাৰ আমি শিকিম কি যিকোনো ৰিঅ্যাকশন এটা আমি বিভিন্ন ধৰণৰ বিক্ৰিয়াৰ বিষয়ে পঢ়ি আহিলো বা ৰিঅ্যাকশন বুলি কয় ইংলিছত এতিয়া আমি কেনেকৈ গম পাম যে বিক্ৰিয়া এটা হৈছে নে হোৱা নাই তো তাৰ 4টা লক্ষণ থাকে এই লক্ষণটা যদি প্ৰতিফলিত হৈছে তেতিয়া গম পাম যে বিক্ৰিয়া এটা সংঘটিত হৈছে এই লক্ষণটা কি অৱস্থাৰ পৰিৱৰ্তন ভাই এটা কৈ এক্সপ্লেইন কৰিছো অৱস্থাৰ পৰিৱৰ্তন সাপোজ কি অৱস্থাৰ পৰিৱৰ্তন মানে কি সাপোজ গেছৰ পৰা সলিড মানে কি গেছ আছিল গেছৰ পৰা পানী হ'ল হেতিয়া দেখো অৱস্থাৰ পৰিৱৰ্তন হ'ল গেছৰ পৰা পানীত লৈ গেল মানে কি তাৰ অৱস্থাটো পৰিৱৰ্তন হ'ল যেনেদৰে হাইড্ৰোজেন গেছ আৰু দি অক্সিজেন গেছ লগ কৰিলে কি হয় পানী হয় ওকে এটি কি এল বুলি বুজায় ওকে লিকুইড ওকে হাইড্ৰোজেন আৰু অক্সিজেন গেছ লগ কৰিলে কি হয় ওয়াটার প্রডিউস হয় এইটো কি অৱস্থাৰ পৰিৱৰ্তন হয় নেক্সট ৰঙৰ পৰিৱৰ্তন ভাই ৰঙৰ পৰিৱৰ্তন মানে কি সাপোজ ধৰা জীৱন এটা x
প্লাছ y লগ কৰিলো কি হ'ল z হ'ল x আৰু y ৰং কি আছিল ৰঙা ওকে ৰঙা আৰু এইটো ৰং কি হ'ল হালধীয়া কি হ'ল হালধীয়া যদি যিকোনো বস্তু দুটা বিক্ৰিয়া কৰাৰ আগতে তাৰ ৰংটো কি থাকে বেলেগ থাকে আৰু বিক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত তাৰ ৰংটো বেলেগ হয় তেতিয়া আমি ক'ব পাৰো যে ৰঙৰ পৰিৱৰ্তন হৈছে তেতিয়া আমি ক'ব পাৰো যে বিক্ৰিয়াটো সম্পাদিত হৈছে নেক্সট গেছৰ উৎপত্তি ভাই গেছৰ উৎপত্তি মানে কি মই উদাহৰণ দিছো এনচিটি আছে এটি মিথেন গেছ যেতিয়া আমি দহন কৰো অক্সিজেনৰ লগত তেতিয়া কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু তাপ প্ৰডিউস হয় ওকে উষ্ণতা ওলায় ওকে মই কৈ দিছো এই যে কাৰ্বন ডাই অক্সাইড গেছ উৎপত্তি হয় মানে কি গেছ এটা ওলাল মিথেন আৰু অক্সিজেন যেতিয়া দহন হ'ব যিকোনো বস্তু দহন হ'লে গেছ ওলাই নলয় তো এটি হয় গেছৰ উৎপত্তি গেছ এটা উৎপত্তি হ'ল ভাই মিথেনৰ গেছ অক্সিজেনৰ গেছে কিন্তু কাৰ্বন ডাই অক্সাইড গেছ উৎপত্তি হ'ল না গেছ এটা উৎপত্তি হৈছে না তেতিয়াও আমি ক'ব পাৰো যেতিয়া নতুন গেছ এটা উৎপত্তি হ'ব বেলেগ গেছৰ পৰা তেতিয়াও আমি ক'ব পাৰো যে ৰিয়েকচনটো সম্পাদিত হ'ল ভাই মিথেন এটা বেলেগ গেছ অক্সিজেন এটা বেলেগ গেছ সেই দুটা বেলেগ বেলেগ গেছ লগ হৈ যদি এটা বেলেগ গেছ কাৰ্বন ডাই অক্সাইড গেছ উৎপত্তি হৈছে তেতিয়াও আমি ক'ব পাৰো ভাই তাৰে মাজত কিবা এটা ৰিয়েকচন হৈছে ওকে নেক্সট উষ্ণতাৰ উৎপত্তি ভাই মিথেন গেছ এতিয়া উদাহৰণ অক্সিজেন গেছ এতিয়াও গেছ ওকে গেছ এটা লগ হৈছে যেতিয়া কাৰ্বন ডাই অক্সাইড উৎপত্তি হতে আমি গম পালোৱে যে ৰিয়েকচনটো হৈছে গেছৰ উৎপত্তি হৈছে মানে যেতিয়া যিকোনো বস্তু এটা দহন হয় মিথেন গেছ মানে কি কাৰ্বন ডাই অক্সাইডৰ লগত লগ হৈছে মানে কি দহন হৈছে ভাই যিকোনো বস্তু দহন হ'লে তাপ হয় না নহয় জুই উঠলি তাপ ওলাই না নলয় তেতিয়া আমি ক'ব পাৰো যে উৎপত্তি ৰিয়েকচনটো হৈছে তাপটো হৈছে মানে উষ্ণতাৰ পৰিৱৰ্তন হৈছে মানে কি অলপ হলেও ঠাণ্ডাৰ পৰা গৰম হৈছে ইয়াকে কি কোৱা হয় ৰিয়েকচনটো বা বিক্ৰিয়াটো ঘটা বুলি কোৱা হয় ওকে নেক্সট যে কাৰ্বন ডাই অক্সাইড গেছটো উৎপত্তি হৈছে মানে কি ৰিয়েকচনটো সম্পাদিত হৈছে নেক্সট এই দুটা বস্তু কি আছিল গেছ আছিল গেছৰ পৰা কি আছিল লিকুইড মানে কি পানী হয় মানে কি তাৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে ভাই গোটাৰ পৰা যদি গেছ হয় যিকোনো গেছৰ পৰা যদি গোটা বস্তু এটা হয় বা পানীৰ উৎপত্তি হয় গেছৰ পৰা তাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ল না নহয় তেতিয়া আমি ক'ব পাৰো যে বিক্ৰিয়াটো সম্পাদিত হৈছে নিশ্চয় এই স্লাইডটো তোমালোকে বুজি পাইছা ইয়াৰ পৰা কোৱেশ্চন আহে কেতিয়াবা ভালদৰে চাই ল'বা আহা আমি এবাৰ লাষ্ট এটা ৰিয়েকচন এনচিইআৰটি পঢ়ি এই ভিডিঅ'টো সমাপ্ত কৰিম তো দোস্ত আমাৰ পৰীক্ষাটো আহে আৰু এনচিইআৰটিটো মানে কিতাপখনতো দিয়া আছে এই ৰিয়েকচনটোৰ বিষয়ে মানে কি মেগনেছিয়াম মানে কি আমাৰ যে লেম্প জ্বলাও লেমত থকা ফিটাৰত কি থাকে মেগনেছিয়াম থাকে ওকে মেগনেছিয়াম যেতিয়া অক্সিজেন গেছৰ সংস্পৰ্শত আহিবলৈ দিয়া হয় আহিলে হি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে মানে কি ইয়াক কি কোৱা হয় মেগনেছিয়াম অক্সাইড ইয়াক কি কোৱা হয় এইটো মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে আৰু এই মেগনেছিয়াম অক্সাইডটো এটা বগা পাউডাৰৰ দৰে ওকে এই মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে লগতে বহুত তাপ প্ৰডিউস হয় ভাই যিকোনো বস্তু এটা আমি যেতিয়া দেছলে মাৰি জ্বলাই দিলে তো সেই জ্বলিলেতো তাপ উৎপন্ন হ'বই ওকে তাপ উৎপন্ন হয় ওকে তো মেগনেছিয়াম ফিটা জ্বলালে পোহৰ উৎপন্ন হয় এই তাপ উৎপন্ন হৈছে মানে ভাই পোহৰ উৎপন্ন হ'ব যেনেকে লেমত থকা মেগনেছিয়ামৰ ফিটাডাল জ্বলালে কি হয় পোহৰ উৎপন্ন হয় আমি পোহৰ পাওঁ সেই মেগনেছিয়াম জ্বলোৱা মানে কি ভাই যিকোনো বস্তু এটা জ্বলাব লাগিলে অক্সিজেন লাগিব আৰু সেই অক্সিজেনৰ সংস্পৰ্শত আহিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় আৰু তাপ উৎপন্ন হয় যিটো আমি পঢ়া টেবুলৰ লেম্পটোত থাকাতে দেখা পাওঁ লেম্পটোৰ দ্বাৰা কি দেখে মেগনেছিয়াম থাকে আৰু যেতিয়া মেগনেছিয়ামৰ ফিটাডাল এটা মেগনেছিয়াম ফিটাডাল মানে কি মেগনেছিয়ামৰ যেতিয়া আমি ফিটাডাল দহন কৰালে যোনটো পোহৰ উৎপন্ন হয় সেই পোহৰটো উৎপন্ন হয় আৰু যোনটো তাৰ পৰা যোনটো ছাই বুলি কওঁ বগা পাউডাৰ উৎপন্ন হয় সেইটো হৈছে মেগনেছিয়াম অক্সাইড ওকে মেগনেছিয়াম ফিটাডাল জ্বলালে পোহৰৰ উৎপন্ন হয় মানে কি বগা পোহৰৰ উৎপন্ন হয় নেক্সট লগতে MgO মানে মেগনেছিয়াম অক্সাইড এবিধ বগা পাউডাৰলৈ উৎপন্ন হয় আৰু মেগনেছিয়াম অক্সাইডটো বগা পাউডাৰলৈকে উৎপন্ন হয় ওকে পৰিণত হয় ওকে তাপ উৎপত্তি হয় এই তাপ উৎপত্তি হয় ওকে নেক্সট কি এটো এটা যেহেতু যেতিয়া যিকোনো বিক্ৰিয়া এটাৰ পৰা তাপ উৎপন্ন হয় তাক কোৱা হয় তাপবৰ্জী বিক্ৰিয়া ওকে তাপবৰ্জী বিক্ৰিয়া আৰু নেক্সট পাৰ্টত শিকিম সংযোজন বিক্ৰিয়া কি যিকোনো দুটা বস্তু লগ হৈ এটা বস্তু হয় তাপটো এটিটো ওলাই গৈছে এটি ৰিয়েকচন নাহে দেখাই দিছো তেতিয়া মেগনেছিয়াম অক্সাইড এটা বস্তু উৎপন্ন হৈছে সংযোজন হৈছে না সংযোগ হৈছে না যেতিয়া দুটা বা তিনিটা বস্তু সংযোগ হয় এটা বস্তু হ'ব তাক সংযোজন বিক্ৰিয়া বুলি কয় পৰীক্ষাত সংযোজন বিক্ৰিয়াৰ উদাহৰণ এইটো লিখি দিব পাৰিবা নেক্সট পাৰ্টত ভালকৈ শিকিম আৰু মেগনেছিয়াম আৰু অক্সিজেন আহিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় এইটো পৰীক্ষাত আহে তোমালোকে চাই ল'বা
নেক্সট এই বিক্রিয়াটো বৰ্তমান সন্তুলিত হৈ নাই অসন্তুলিত আছে মই এটি সন্তুলিত কৰি দিছো ওকে ইয়াত মেগনেছিয়াম কেইটা আছে এটা ইভাগ কেইটা আছে এটা মই লেখি নকৰো তোমালোকে কৰিবা ওকে অক্সিজেন কেইটা আছে 2 ইভাগ অক্সিজেন কেইটা আছে এটা তো ইভাগে যদি অক্সিজেন দুটা কৰো মেগনেছিয়ামো কি হ'ল 2 হৈ গ'ল ইভাগে মেগনেছিয়াম কেইটা আছিল এটা ইভাগত 2 কৰিব লাগিব তো ইভাগত 2 কৰিলো ওকে এইটো সমতুলিত কৰিলো ওকে আৰু এইখিনি নিশ্চয় বুজি পাইছা ভালদৰে লেখি লবা নেক্সট এটা কোৱেশ্চন আছে ইয়াৰ ওপৰতে হেতু কৰো হা আমি লাষ্ট আজিৰ ভিডিওটোৰ এটা আমি কি কোৱেশ্চনলৈ উভতি আহিছো প্ৰশ্নাৱলীত থকা 1 নম্বৰ কোৱেশ্চনটো লৈ আহিছো পেজ নম্বৰ 6 ওকে তে দিছি বায়ুত দহনৰ আগতে বায়ুত দহন মানে কি বায়ুত দহনৰ আগতে মানে কি দহন কৰিবলৈ লাগিব কি লাগিব অক্সিজেন গেছ কি কিহৰ লগত দহন কৰছো মেগনেছিয়ামৰ ফিটাডাল মেগনেছিয়ামৰ ওকে ফিটাডাল কি সলিড ওকে দহন কৰাৰ আগতে কি হয় MgO আৰু তাপ উৎপন্ন হয় আমি অলপতে শিকি দিছো ওকে আৰু Mg টো কি হয় 2MgO ওকে আৰু ইভাগটা 2 লাগে আমি একালে সন্তুলিত কৰিলো ওকে বায়ুত দহনৰ আগত মেগনেছিয়াম ফিটাডাল পৰিষ্কাৰ কৰি কিয় লোৱা হয় তো ভাই পৰিষ্কাৰ কৰি কিয় লোৱা হয় আমি আগতে এটা মানে প্ৰেক্টিকেল কৰি দেখাম প্ৰেক্টিকেল নহয় মই জাস্ট বুজাই দিম ভাই এই কিতাপখন ধৰা হ'ল মেগনেছিয়ামৰ ফিটাডাল ওকে এই যদি ফিটাডাল আমি জ্বলাব লাগে যদি বহিটোৰ ওপৰত ৰাখি যে জ্বলাও সোনকালে জ্বলিব না বহিটো নৰখাকে ডাইৰেক্ট এই ফিটাডাল জ্বললি সোনকালে জ্বলিব এটা মেগনেছিয়ামৰ ফিটা ভাই বহিটো থৈ যদি ইনকে আমি জ্বলালে পলম লাগিব আগতে বহিটো জ্বলাব লাগিব তাৰ পিছত এই কিতাপখন জ্বলিব ওকে তুমি বহিটো সাইড কৰি দিলে মেগনেছিয়ামৰ ফিটাডাল সোনকালে প্ৰজ্বলন হ'ব ওকে ঠিক তেনেদৰে মেগনেছিয়াম ফিটাডাল আমি যেতিয়া দোকানৰ পৰা আনো তাৰ ওপৰত কেতিয়াবা মেগনেছিয়াম অক্সাইডৰ এটা প্ৰলেপ থাকে সেই প্ৰলেপটো গুছাবৰ কাৰণে আমি ফিটাডাল আগতে পৰিষ্কাৰ কৰি লওঁ যেতিয়া আমি সোনকালে ফিটাডাল পৰিষ্কাৰ কৰি লওঁ তেতিয়া কি হয় আমাৰ প্ৰজ্বলন মেগনেছিয়াম ফিটাডাল প্ৰজ্বলন কৰোতে আমাৰ সহজ হয় তো তোমালোকে এনেদৰে বহিত হে কৰি লোৱা যে মেগনেছিয়াম ফিটাডালৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা প্ৰলেপ থাকে সেই প্ৰলেপটো আমি নোহোৱা কৰিবৰ কাৰণে মেগনেছিয়াম ডাল অক্সিজেনৰ লগত দহনৰ আগতে আমি পৰিষ্কাৰ কৰি লওঁ যাতে আমাৰ মেগনেছিয়াম ফিটাডাল দহন কৰাতে আমাৰ সুবিধা হয় আৰু মেগনেছিয়াম ফিটাডাল সোনকালে জ্বলি উঠে নিশ্চয় এই বস্তুটো তোমালোকে লিখি লবা বহি আৰু যেখিনি শিকিলো এতিয়ালৈ বুজি পাইছা যেখিনি বুজি পোৱা নাই কমেণ্টত ৰাইটিং কৰি দিবা আজিলৈ লৈছো বিদায় অন্য ভিডিঅ'ত পুনৰ লগ পাম মই বিকে ভাইয়া ধন্যবাদ